শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো। আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো। এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰৰ সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব, যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটেল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়েৰে আমি ব্যৱস্থা পালো। আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে। 19 লাখ হিতাধিকাৰীয়ে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে। এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত ল'ম। মোৰ লক্ষ্য হ'ল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংঘবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে। আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো। এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে।
আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব, উৎপাদনমুখী কামত এই টকা খৰচ কৰিব, তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ সেৱাৰ বাবে আমি সদায় নতুন নতুন ব্যৱস্থা হাতত লওঁ। বহু সময়ত আমি যেতিয়া গাঁৱত যাওঁ, বহুত মানুহে কয় যে মই চৰকাৰৰ ঘৰ পোৱা নাই। কিয় পোৱা নাই? মোৰ ঘৰত জিঅ' টেগিং হোৱা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে মোদী ডাঙৰীয়াই অসমত 20 লাখ ঘৰ মঞ্জুৰ কৰিছিল, কিন্তু তাৰ পিছতো বহুতো দুখীয়া মানুহে এতিয়ালৈকে পকা ঘৰ পোৱা নাই। যোৱা কেবিনেটত আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যি ধৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা হয়, সেই ধৰণে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও হ'ব, যাতে প্ৰধানমন্ত্ৰীৰ পৰা পোৱা 1000 ঘৰ, আমাৰ পৰা দিয়া 1000 ঘৰৰে আমি যাতে 2000 দুখীয়া মানুহৰ ঘৰ নিৰ্মাণ কৰিব পাৰো। মোদী ডাঙৰীয়াই সদায় কয় যে আমাৰ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ হ'ব লাগে। মোদী ডাঙৰীয়াই যদি 20 লাখ ঘৰ আমাক দিছে, ৰাজ্য চৰকাৰেও যদি 10 লাখ ঘৰ বনাব পাৰে, তেতিয়াহ'লে আমাৰ দুখীয়া মানুহৰ কোনো সমস্যা আৰু নাথাকিব। সেইকাৰণে ৰাজ্য চৰকাৰে এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ জৰিয়তে দুখীয়া মানুহৰ গৃহ নিৰ্মাণৰ বাবেও অতিৰিক্ত মঞ্জুৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, দুখীয়া দৰিদ্ৰ মানুহৰ উন্নয়নৰ লগে লগে অসমৰ যাতে সমৃদ্ধ বিকাশ হয়, তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰিছে। 1 লাখ চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলৰ ঋণ ৰেহাই, প্ৰতিটো পৰিয়াললৈ ৰেচন কাৰ্ড, আমাৰ আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈকে মেডিকেলৰ সেৱা, আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অসমৰ যুৱক যুৱতীলৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য, মহিলা আত্মসহায়ক গোটসমূহক সবলীকৰণ, মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে আজি আমি দুখীয়া দৰিদ্ৰ জনগণৰ মাজত কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো।